জ্ঞান লাভৰ বাবে শিক্ষাৰ অতি প্ৰয়োজন। আৰু যদি নজনা কথা এটা জানিবলৈ পঢ়াটো অতি জৰুৰী। যদি আপুনি চাকৰি কৰিম বুলি ভাবে তেতিয়া ডিগ্ৰী এটাৰ ভাল ডিগ্ৰী এটাৰ অতি জৰুৰী। কিন্তু এইখিনিতে ক'বলগীয়া কথা, চাকৰি বুলিলে আপুনি কি বুজিব? চাকৰি বুলিলে নিশ্চয় আপুনি কাৰোবাৰ তলত কাম কৰি থকাটোকে বুজায়। যদি আপুনি চৰকাৰৰ কিবা বিভাগত কাম কৰিছে তেতিয়া চৰকাৰৰ বহতীয়া, যদি কিবা কোম্পানীৰ চাকৰি কৰিছে তেতিয়া কোম্পানীৰ মালিকৰ বহতীয়া। অৰ্থাৎ আপুনি চাকৰি কৰিবলৈ যি ডিগ্ৰী লাভ কৰিলে সেই ডিগ্ৰীটো কোনোবাই কিনি আপোনাক ব্যৱহাৰ কৰি আছে। জীৱনত যদি আপুনি আৰু যদি নজনা কথা এটা জানিবলৈ পঢ়াটো অতি জৰুৰী। যদি আপুনি চাকৰি কৰিম বুলি ভাবে তেতিয়া ডিগ্ৰী এটাৰ ভাল ডিগ্ৰী এটাৰ অতি জৰুৰী। কিন্তু এইখিনিতে ক'বলগীয়া কথা, চাকৰি বুলিলে আপুনি কি বুজিব? চাকৰি বুলিলে নিশ্চয় আপুনি কাৰোবাৰ তলত কাম কৰি থকাটোকে বুজায়। যদি আপুনি চৰকাৰৰ কিবা বিভাগত কাম কৰিছে তেতিয়া চৰকাৰৰ বহতীয়া, যদি কিবা কোম্পানীৰ চাকৰি কৰিছে তেতিয়া কোম্পানীৰ মালিকৰ বহতীয়া। অৰ্থাৎ আপুনি চাকৰি কৰিবলৈ যি ডিগ্ৰী লাভ কৰিলে সেই ডিগ্ৰীটো কোনোবাই কিনি আপোনাক ব্যৱহাৰ কৰি আছে। জীৱনত যদি আপুনি ডিগ্ৰী নোহোৱাকৈ যদি আপুনি হ'ব পৰা এটা কাম আছে সেইটোৱে হ'ল মালিক। মালিক হওক, আৰু যদি মালিক হয় আপুনি এণ্টাৰপ্ৰিনিয়ৰ যদি নিজে হয় তেতিয়াহ'লে আপুনি তেনেকুৱা হাজাৰ হাজাৰ ডিগ্ৰী থকা শ শ ডিগ্ৰী থকা লোকক আপোনাৰ তলত কাম কৰাব পাৰিব। এতিয়া আপুনি নিজে ডিচাইড কৰক, আপুনি মালিক হ'ব নে চাকৰ হ'ব? আপোনাক ডিগ্ৰী লাগে নে শিক্ষা লাগে? ধন্যবাদ। আশা কৰিম আজিৰ দিনটো আপোনাৰ সুন্দৰভাৱে পাৰ হ'ব। জ্ঞানী হ'বৰ বাবে শিক্ষা গ্ৰহণ কৰাটো অতি জৰুৰী। আৰু যদি নজনা কথা এটা জানিবলৈ পঢ়াটো অতি জৰুৰী। যদি আপুনি চাকৰি কৰিম বুলি ভাবে তেতিয়া ডিগ্ৰী এটাৰ ভাল ডিগ্ৰী এটাৰ অতি জৰুৰী। কিন্তু এইখিনিতে ক'বলগীয়া কথা, চাকৰি বুলিলে আপুনি কি বুজিব? চাকৰি বুলিলে নিশ্চয় আপুনি কাৰোবাৰ তলত কাম কৰি থকাটোকে বুজায়। যদি আপুনি চৰকাৰৰ কিবা বিভাগত কাম কৰিছে তেতিয়া চৰকাৰৰ বহতীয়া, যদি কিবা কোম্পানীৰ চাকৰি কৰিছে তেতিয়া কোম্পানীৰ মালিকৰ বহতীয়া। অৰ্থাৎ আপুনি চাকৰি কৰিবলৈ যি ডিগ্ৰী লাভ কৰিলে সেই ডিগ্ৰীটো কোনোবাই কিনি আপোনাক ব্যৱহাৰ কৰি আছে। জীৱনত যদি আপুনি ডিগ্ৰী ভালকৈ পঢ়া শুনা ডিগ্ৰী নোহোৱাকৈ যদি আপুনি হ'ব পৰা এটা কাম আছে সেইটোৱে হ'ল মালিক। মালিক হওক, আৰু যদি মালিক হয় আপুনি এণ্টাৰপ্ৰিনিয়ৰ যদি নিজে হয় তেতিয়াহ'লে আপুনি তেনেকুৱা হাজাৰ হাজাৰ ডিগ্ৰী থকা শ শ ডিগ্ৰী থকা লোকক আপোনাৰ তলত কাম কৰাব পাৰিব। এতিয়া আপুনি নিজে ডিচাইড কৰক, আপুনি মালিক হ'ব নে চাকৰ হ'ব? আপোনাক ডিগ্ৰী লাগে নে শিক্ষা লাগে? ধন্যবাদ। আশা কৰিম আজিৰ দিনটো আপোনাৰ সুন্দৰভাৱে পাৰ হ'ব। আমি দুটা মাহনিত মাথে পতাৱত আমি এটা মাহ খাম দেই। মাহ খাম দেই। আমি দুটা মাহনিত মাথে পতাৱত আমি এটা মাহ খাম দেই। মাহ খাম দেই।